নমস্কাৰ সকলোকে। বাহিৰত কিনকিনীয়া বৰষুণ, ভিতৰত মই বনাবলৈ লৈছোঁ এয়া ঘিউ কচু বাও। এতিয়া কেনেধৰণে গুচাম তাকেহে অকণমান দেখাব বিচাৰিছোঁ। লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনেহ'লে অকণমান শ্বেয়াৰ কৰি দিব। লগতে নতুনকৈ যদি কোনোবাই চাইছে চেনেলটি ফ'ল' এটা কৰি থ'ব। আহক তেনেহ'লে আৰম্ভ কৰোঁ। এইফালে মাগুৰ মাছ, শ'ল মাছ আৰু সৰু সৰু মাছ কিছুমান আছে বাৰু। সকলোখিনি মই এতিয়া কাটি বাছি লওঁ। মাছখিনি বচা আগতেই অলপ যদি নিমখ এনেধৰণে মোহাৰি সামৰি সানি পিটকি লয় তেতিয়াহ'লে মাছখিনি বাচিবলৈ সহজ। পিছল পিছল ভাৱটো কেতিয়াও নাথাকে। কেনেধৰণে বাচিছোঁ তাকে অকণমান আপোনালোকক দেখুৱাইছোঁ। খাবলৈও লোকেল মাছে ব্যৱহাৰ কৰোঁ। এয়া চাওকচোন কটা ষ্টাইল। সকলো মাছ কাটি চাফা কৰি হৈ গ'ল। 4-5বাৰমান ধুই ল'লোঁ। তাৰপাছতে হালধি নিমখ লগতে অকণমান ৰেড চিলি দি এনেধৰণে মাগুৰ মাছখিনি প্ৰথমতে এতিয়া মই ভাজি ল'ম। প্ৰথমে মাগুৰ মাছখিনি ভাজিম, তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে মাগুৰ মাছখিনি ফ্ৰাই কৰি হ'ল। যিহে ফটৰ ফাটাৰ ফুটিলে। এতিয়া এয়া শ'ল মাছ ফ্ৰাই কৰিম। শ'ল মাছ ধৰক বা মাগুৰ মাছ এইবিলাক ফ্ৰাই কৰি খাবলৈ ইমান ভাল নহয়, ভালদৰে নিসিজিবও পাৰে। সেইবাবে হাফ ফ্ৰাই কৰি যদি জোল বনাই খাবলৈ বহুতেই ভাল লাগে। যি কি নহওক মাগুৰ মাছখিনি হাফ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া শ'ল মাছখিনি মই হাফ ফ্ৰাই কৰি আছোঁ। লগতে আপোনালোকক জনাওঁ শ'ল মাছখিনি মই আজি জোল নবনাওঁ, অলপমান ভাজি পেলাই ঠাণ্ডা কৰি ফ্ৰিজৰ ভিতৰত ভৰাই থৈ দিম। যিহেতু আটাইখিনি মাছ একেদিনাখনে খোৱাটো সম্ভৱ নহয়, সেয়েহে আৰু লোকেল মাছ যিহেতু যথেষ্ট দামো ভৰি লোৱা হৈছে। যেই নহওক এতিয়া মই শ'ল মাছখিনি ফ্ৰাই কৰি এটা পাত্ৰত থৈ দিম। বাকী মাগুৰ মাছৰ জোল বনাম। শ'ল মাছৰ মাথা এইফালে দেখিছেনে, গোল নেমু 3টা সকলোখিনি গোটাই থৈছোঁ। হোটেলৰ ভিতৰতে বনাই আছোঁ। সৰু সৰু মাছখিনি মই এটা বস্তুৰ লগত মিশ্ৰণ কৰিম। আপোনালোকে চাই থাকিলে সকলোখিনি দেখিব। লগতে যদিহে কোনোবাই নতুনকৈ ৰান্ধনি সোমাইছে বা ৰান্ধনি শিকিছে তেওঁলোকে শিকিব পাৰিব। শ'ল মাছখিনি হৈ গ'ল। এতিয়া মই গোল নেমুকেইটা অকণমান ফালি কৰি পিচি কৰি ল'ব লাগিব, অকণমান ৰসটো উলিয়াই ল'ব লাগিব। এই 3টা গোল নেমু মাগুৰ মাছৰ লগত জোল বনাম। বাকীখিনি মাছ কিহৰ লগত মিশ্ৰণ কৰিম আটাইখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। লগতে কমেণ্ট এটা কৰিব কোন জেগাৰ পৰা চাইছে, ভাল লাগিব দিয়কচোন। কেতিয়াবা যদি ফুৰিবলৈ যাওঁ লগ পাব পাৰিম, ওচৰতে ধন্যবাদ এটা দি থৈ আহিব পাৰিম, নহয়নে বাৰু? এয়া দেখিছেনে শ'ল মাছৰ মাথা, তাৰপিছত সৰু সৰু মাছ কিছুমান আছিলে। আটাইখিনি এতিয়া মই ভাজি আছোঁ। এইফালে গোল নেমু চেপি লৈছোঁ। এতিয়া মই এই তেলকণ যে বাচিলে এয়া মাগুৰ মাছৰ জোল বনাম। নহৰু, আদা, জলকীয়া তেলতে দি দিছোঁ। অকণমান সময় ভাজি ল'ম। জোলখিনি কেনেকৈ বনাম দেখুৱাম বাৰু। কি ধুনীয়া গোন্ধ এটা মাৰিছে নহয়, ক'বলৈ ভাষা নাই। হোটেলত থকা মানুহ সকলোৱে গম পাই গৈছে আৰু গ্ৰাহকসকলে। বৰ ধুনীয়া গোন্ধাইছে। নহৰু, আদা, জলকীয়া এনেকৈ তেলত পৰাৰ লগে লগে খুব ধুনীয়াকৈ গোন্ধ এটা মাৰে। ৰসখিনি মই উলিয়াই লৈছোঁ। বৰ ধুনীয়াকৈ ওলাইছে ৰসখিনি। এইখিনি প্ৰকৃততে গোল নেমু হয়নে নহয় ধৰিবই পৰা নাই, যিহেতু ৰস বহুত বেছিকৈ ওলায়, অকণমান মিঠা মিঠাইহে লাগে। ইয়াতে যোগ কৰি দিলোঁ। লগে লগে এতিয়া মই ইয়াত অকণমান পানী যোগ কৰিব লাগিব, যিহেতু জোল বনাম। গৰম পানী যোগ কৰি দিলোঁ। ইয়াত সোৱাদ অনুসৰি অকণমান হালধি নিমখ দিব লাগিব। টেঙা জোল উতলি আছে, এনেকুৱাতে মই এতিয়া যোগ কৰি দিম এয়া মাগুৰ মাছ। লগত বেলেগ মাছো অলপ অলপ আছে আৰু। মাগুৰ মাছৰ টেঙা জোল। অকণমান দি দিম নিমখ, অকণমান দি দিম হালধি। সুন্দৰকৈ উতলিবলৈ দিছোঁ। এতিয়া বেলেগ এটা কেৰাহী পাতি এয়া জলকীয়া আৰু পিঁয়াজ দি দিছোঁ। জলকীয়া পিঁয়াজখিনি দিয়াৰ লগে লগে অকণমান সময় ভাজি দিম।
এতিয়া কি বনাম আপোনালোকে ধৰিব পাৰিছেনে কৈয়ে দিছোঁ আৰু দেই ঘিউ কচু বাওঁ সেয়েহে অকণমান জলকীয়া পিঁয়াজখিনি ৰঙা হ'বলৈ দিছোঁ ৰঙা হৈ গ'ল ইতিমধ্যে লাহেকৈ ঢালি দিলোঁ দেই বনাওঁতে কেৰাহীত নধৰি ভাগ কৰোঁতে আকৌ বাতিত নুজুৰে নহয়নে ভাজি ভাজি অকণমান মানে অলপ বহুৱাই ল'ব লাগিব অলপ বহি গ'ল এতিয়া জালুক পিচি থৈছোঁ জালুক আৰু লগতে কেইটামান এয়া জালুক যিহেতু কচু শাকত জালুক দিলে খাই বহুতেই ভাল লাগে জালুক আছে আদাও অলপ আছে এয়া মিশ্ৰণ কৰি দিলোঁ খুব ধুনীয়াকৈ মিশ্ৰণ কৰি দিছোঁ এইয়া মাছৰ মূৰাখিনি মানে মাথাখিনি যোগ কৰি দিলোঁ লোকেল মাছৰ মাথাখিনি এনেই খাবলৈ বেয়া এনেধৰণে কিহবাৰ লগত মিশ্ৰণ কৰি আপোনাৰ জোলটো খাবলৈ বহুত ধুনীয়া লাগে খুব ধুনীয়াকৈ মিশ্ৰণ কৰি দিছোঁ ইতিমধ্যে কচু শাক ধুনীয়াকৈ হৈ গ'ল এটা বেলেগ এটা কেৰাহীত উলিয়াই আপোনালোকক দেখুৱাইছোঁ লগতে মাগুৰ মাছখিনিতো বনাইছিলোঁৱে সেয়াও আপোনালোকক দেখুৱাম কিয়নো নেদেখুৱাম নহয়নে বাৰু কেনেকুৱা লাগিলে জনাব দেই এইয়া গৰম ঘিউ কচু বাও এনেই বনাই দিলে খাবলৈ মানুহে অকণমান বেয়া পায় এনেকৈ শুকান মাছ দি বা এনেকৈ মাছৰ মূৰা দি বনাই দিয়কচোন টকালি খাব হাত চেলেকি খাব এইফালে মাগুৰ মাছ জোল বনাইছিলোঁ যে অকণমান আপোনালোকক দেখুৱাইছোঁ লগতে জনাব আপোনালোকৰ কেনেকুৱা লাগিলে আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই